जाऊती जुगिया धरे जाऊती जुगिया দাদা নমস্কাৰ নমস্কাৰ হয় দৰ্শকসকল মই দুষ্মন্ত সময় আপোনালোকক দা ছ'চিয়েল ভিজনলৈ স্বাগতম জনাইছোঁ মোৰ লগত আছে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি মোৰ ছ'চিয়েল ভিজনৰ ষ্টুডিঅ'লৈ আহিছে মোৰ অতিকে শ্ৰদ্ধাৰ দাদা অসমৰ এটি চিনাকি নাম শোণিতপুৰীয়া এগৰাকী শিল্পী সীমান্ত কাকতি দা আপুনি মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ছ'চিয়েল ভিজনলৈ আহিছে আমি আচলতে খুব ঘৰুৱাভাৱে কথা পাতিম হয় আপোনাক আমি সৰুৰ পৰা দেখি আহিছোঁ সংগীতৰ ক্ষেত্ৰখনত আপুনি দীঘলীয়া এটা যাত্ৰা অব্যাহত ৰাখিছে আপোনাৰ দৰ্শকসকল আমি জনাব লাগিব তেখেত পেছাত এগৰাকী শিক্ষকতাৰ বৃত্তি কৰাৰ উপৰিও তেখেতৰ যেন সংগীত বুকুত আছে সংগীত কঢ়িয়াই লৈ ফুৰা এজন মানুহ সীমান্ত কাকতি এগৰাকী ভাল মিউজিচিয়ান আৰু এগৰাকী ভাল সংগীত শিল্পী আমি তেখেতক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সোণহেৰীয়া কিছু গীত আমি শুনিম তেখেতৰ কণ্ঠৰে আৰু তেখেতে সদায় আমাৰ যিবোৰ চিৰসেউজ গীত সেই গীতসমূহৰ কাম কৰে আৰু ইতিমধ্যে তেখেতৰ বহু গীত বাণীবদ্ধ হৈছে সেইবোৰ গীত জ্যোতি সংগীতেই কওক বিষ্ণু সংগীতেই কওক বা অন্যান্য যিবোৰ আমাৰ যিবোৰ চিৰসেউজ গীত সেই গীতসমূহক তেখেতে লৈ ফুৰে সীমান্ত দা ছ'চিয়েল ভিজনলৈ আপুনি আহিছে আমি ৰাইজক কিছু পুৰণি গীতৰ সোৱাদ দিম যিবোৰ গীত আজিও প্ৰতিজন মানুহৰ বুকুত বিয়পি আছে আৰু উঠি অহা প্ৰজন্ম এইখিনি সময়ত সেইবোৰ গীতৰ চৰ্চাত নামি পৰিছে আৰু আপোনালোকে তাৰ পথ প্ৰদৰ্শক আচলতে মই যিবোৰ গীত গাওঁ অসমৰ যিবিলাক চিৰসেউজ গীত সেই গীতবোৰ গাবলৈ চেষ্টা কৰোঁ দেই চিৰসেউজ গীতবোৰ কিবা কি সুৰ কৰিছোঁ ক'ৰবাত বেলেগ সুৰ কৰিছোঁ সেইবিলাক বেলেগ কথা কিন্তু চিৰসেউজ গীতবোৰ জীয়াই ৰাখিব লাগিব আমি তোমালোকে গতিকে গীতবোৰ গাবলৈ চেষ্টা কৰোঁ প্ৰথমে মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ গাব পাৰোঁ নিশ্চয় জ্যোতি সংগীতৰ আমি আৰম্ভ কৰোঁ আমাৰ অনুষ্ঠান যিহেতু অহা 17 জানুৱাৰীত শিল্পী দিৱস শিল্পী দিৱস উপলক্ষে মই জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰাইছোঁ সোঁৱৰাই এটি গীত গাবলৈ চেষ্টা কৰিছোঁ जाऊती जुगिया धरे जाऊती जुगिया जाऊती जुगिया धरे जाऊती जुगिया प्राणते दिलामो मरम कुमोदिया मनत हुअरनि उदिया जाऊती जुगिया मने मोरो जाऊती जुगिया स्मृतिर सुबिखरी प्रणय तुकिया स्मृतिर सुबिखरी प्रणय तुकिया भरा पुराई दिलामुको जाऊती जुगिया जाऊती जुगिया धरे मुको जाऊती जुगिया
সঁচাকৈ যাওঁতে যুগীয়া ধন কি সুমধুৰ সংগীত এইবোৰ আমাৰ কাৰণে দি থৈ গৈছে সীমান্ত দা আপুনি জ্যোতি সংগীত গাইছে জ্যোতি সংগীতৰ ওপৰত আমাৰ পংকজ বৰদলৈ কিমান কাম কৰি থৈ গৈছে নহয় এই গীতটো পংকজ বৰদলৈ গাইছিলে হয় হয় পংকজ দাৰ লগত পংকজ দাৰ মৃত্যু হ'ল হয় মৃত্যুৰ আগলৈকে মই পংকজ দাৰ এছ'চিয়েট হিচাপে আছিলোঁ হয় এই গীতটোত ময়ে সহায় কৰোঁ একচুৱেলি মই কীবৰ্ড তেওঁলোকত বেকগ্ৰাউণ্ডত কৰোঁ কিন্তু গানটো মই এতিয়া গোটেই গানটো গাব পৰা নাই কিন্তু পংকজ দাৰ মনত পৰিছে গুণগুণোৱাহে হৈছে আজি ঘৰুৱাভাৱে গুণগুণাইছোঁ দেই বেয়া নহ'ব হয় দৰ্শকসকল আমাৰ লগত আছে আন এগৰাকী আমাৰ অসমৰে এগৰাকী চিনাকী শিল্পী সমীৰ জ্যোতি সমীৰৰ গান আপোনালোকে নিশ্চয় শুনিছে সীমান্ত দাৰ লগতে আহিছে মোৰ মৰমৰ ভাইটি সমীৰকো চিনাকি কৰাই দিছোঁ ছ'চিয়েল ভিজন দৰ্শকসকলক আহিব তেওঁ ধুনীয়া ধুনীয়া গীত লৈ আহিব আমাৰ ছ'চিয়েল ভিজনলৈ আমি তেওঁকো আনিম আজি সীমান্ত দাৰ লগত তেওঁ গীটাৰ সংগত কৰিছে যিহেতু আমি খুব অনুষ্ঠিতীয়াকৈ আজিৰ এই অনুষ্ঠানটো আমি কৰিছোঁ দাদা জয়ন্ত হাজৰিকাৰ গীতবোৰে বুকুত খুন্দিয়াই থাকে আজিও যিবোৰ গীত মানুহৰ বুকুৰ পৰা কোনো কালে মুচি নোযোৱা সেইবোৰ গীত জয়ন্ত দাৰ গীত শুনিম জয়ন্ত দাৰ গীতবিলাক মানে ৰাণা দাৰ গীত হয় মোৰ বেছি আপোন হয় হয় আপোনাৰ কণ্ঠত জয়ন্ত হাজৰিকাৰ সংগীতে কেনেকৈ প্ৰাণ পায় কেইবাটাও গাই আছোঁ অসমৰ বিভিন্ন অঞ্চলত বা বিভিন্ন ঠাইত মই জয়ন্ত হাজৰিকাৰ গীতবোৰ ৱৰ্কশ্বপ দিছোঁ মোৰ লগত সদায় আছে মই যিকোনো কথাত কিয় কি সুধিব থাকিলে মনিষা হাজৰিকা জয়ন্ত দাৰ পৰিবাৰ মিঠু বৌ বুলি কওঁ মিঠু বৌ কিবা কাৰণত মই সুধিম যে বৌ মোৰ কিবা ভুল হৈছে নেকি বৌ ঠিকেই আছে বুলি কয় তুমি শিকাই যোৱা গতিকে জয়ন্ত দাৰ গীতবিলাক যিমানখিনি পাৰোঁ মই জানিবলৈ বা চেষ্টা কৰিহে আছোঁ দেই গাবলৈ মানে তোমাৰ কথা যেতিয়া ভাবোঁ গীতটো শুনো আচ্ছা জয়ন্ত হাজৰিকাৰ গীতবোৰ আচলতে জয়ন্ত হাজৰিকাহে গাব পাৰিছিল দেই কোনো পৰা নাছিল আজিলৈকে কোনো জন্ম হোৱা নাই মানে খালি আমি প্ৰয়াস কৰোঁ জয়ন্ত হাজৰিকাৰ গীতবিলাক ভাল পাওঁ কাৰণে আমি গাবলৈ চেষ্টা কৰিছোঁ দেই জয়ন্ত হাজৰিকাৰ কণ্ঠ বা আমি একো নহয় জয়ন্ত হাজৰিকাৰ গীত জয়ন্ত হাজৰিকাই গাব পাৰিছিলোঁ তথাপি তুমি কোৱা কাৰণে মই জয়ন্ত হাজৰিকাৰ এই তোমাৰ কথা যেতিয়া ভাবি গানটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ তোমাৰ কথা যেতিয়া ভাবোঁ দুচকু পানীৰে ভৰে বিৰিণা বনৰ পাতৰ আগে বিৰিণা বনৰ পাতৰ আগে এটুকি নিয়ৰে তোমাৰ কথা যেতিয়া ভাবোঁ দুচকু পানীৰে ভৰে দূৰণিত শুনা ৰিণিকি বাহি নিজন ৰাতি শুতে শুতে যেন কাষৰে আহা ভাহি হেৰুৱা ফুলৰ উবাসেৰে হেৰুৱা উবাসেৰে পদূলিও উপচি পৰে তোমাৰ কথা যেতিয়া ভাবোঁ দুচকু পানীৰে ভৰে তোমাৰ কথা মনত পৰিলে বুকু যেন নালাগে
কথা মনত পৰিলে মোকো যেন নালাগে শুকান পাই যেন এচাতি কচু খাবলে বৰ অসহায় লাগে বৰ অসহায় লাগে যেন নিজান দৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে কি সুন্দৰ নিশ্চয় দৰ্শকসকলে ভাল পাইছে সীমান্ত দাৰ কণ্ঠৰ এই জাউতিযুগীয়া গীতৰ যি অনুৰণন যি সুৰৰ ঝৰ্ণা সেয়া আমি অব্যাহত ৰাখিম দাদা কি গাব আৰু কি গাব আপোনাক খুব ভাগৰুৱা লাগিছে দিনটো আচলতে একো নাই হয়তো আপুনি স্কুলৰ কাম কৰিছোঁ ইমান দূৰ আহিছোঁ একো নাই খুব ভাল লাগে আমি এটা এটাকৈ শুনি যাওঁ ভূপেন দাৰ গীত এটা গুণগুণাম ভূপেন দাৰ গীতবোৰ সাধাৰণতে বহুতেই ভাল পাওঁ ভূপেন দাৰ গীতবোৰ এটা সাংঘাতিক হেৰি আছে আপুনি বহুত গীত গোৱাইছে মই ভূপেন দাৰ অতি প্ৰিয় এটি গীত গাইছোঁ মোৰ প্ৰিয় গীত এটা গাইছোঁ হাৰুদিৰাণী তোমাৰ তুমি মোৰ নিচে সদ্যস্নাতা নিশাৰ সপোন হাৰুদিৰাণী তোমাৰ হেনো নাম নীলা তারে ধোয়া মাতর রিহা করি পুরনীলা পুরনি সোণালী তারে বোৱা মাতৰ ৰিহা কৰি ভয় লগা বিল খৰি ধৰ লগা বিল খৰি তোমাৰ মদিনা ফুল হাৰুদিৰাণী তোমাৰ হেনো নাম তুমি নিচে সদ্যস্নাতা নিশাৰ সপোন হাৰুদিৰাণী তোমাৰ সঁচাকে বিমুগ্ধ হৈ যাওঁ এইবোৰ গীত শুনি যিবোৰ গীত বুকুত কঢ়িয়াই লৈ ফুৰা হয় নহয়নে প্ৰতি যুগে কঢ়িয়াই লৈ ফুৰিব এইবোৰ গীত প্ৰতি যুগৰ প্ৰজন্মই কঢ়িয়াই লৈ ফুৰিব বুকুৱে বুকুৱে আপোনালোক সঁচাকৈ ধন্য ইমান সুন্দৰকৈ এই গীতসমূহ বুকুত সযতনে ৰাখিছে আৰু আজি ছ'চিয়েল ভিজনৰ জৰিয়তে আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ এগৰাকী শিল্পী সত্তা শোণিতপুৰীয়া শিল্পী সীমান্ত কাকতি আমি আচলতে ছ'চিয়েল ভিজনৰ জৰিয়তে এনেকৈ সংগীত বা সাহিত্যৰ এক যাত্ৰা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা কৰিছোঁ হয় দৰ্শকসকল আপোনালোকে এটা ছ'চিয়েল ভিজনক ছাবস্ক্ৰাইব কৰক আপোনালোকে ফ'ল' কৰক এনেধৰণৰ অনুষ্ঠানবিলাক আমি লৈ আহিম আনিবলৈ চেষ্টা কৰিম প্ৰকৃত শিল্পীসকলক আমি চিনাকি কৰাই দিম এইসকলেই শিল্পী
দাদা কি গাব আচলতে আৰু এটি গীত শুনিম আমি আচলতে বেছি সময় আমি ল'ব নোৱাৰোঁ বহুত ঠাণ্ডা আছে আপোনাৰ ইমান দূৰ যাবগৈ লাগিব একো নাই হয় উঠি অহা যি প্ৰজন্মই এই গীতবোৰ অনুধাৱন কৰক মই মানে ভাল পাম আমি এতিয়া আজি তাৰিখতো কৰি আছোঁ দেই এতিয়া মই জয়ন্ত হাজৰিকা বুলি কোৱা নাই পুলক দাৰ গীত পুলক বেনাৰ্জী গীত পুলক বেনাৰ্জীৰ লগত মই নিজেও বজাইছোঁ হয় 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 কেইবাটাও ফাংচন মই নিজেও মানে এছ'চিয়েট মানে মিউজিচিয়ান হিচাপে লগ আছোঁ পুলক দাৰ এটি খুব ভাল পাওঁ মই অকণমান গাবলৈ চেষ্টা কৰি মই এটি লাইন দেই পুলক বেনাৰ্জী তুমি অনেক কথা গোপনে রাখিলাম তুমি দূরই পরা জনাবনে দিবা মঞ্চ কথা ভাবিলা কিয় ভাল পোৱা তুমি অনেক কথা গোপনে রাখিলাম তুমি দিশতে বিৰতিৰ গণতা তুমি সজালা হৃদয়ৰ যত তুমি দিশতে বিৰতিৰ কথা তুমি গতিৰ দিশতে বিৰতিৰ গণতা তুমি গুপুতে সজালা হৃদয়ৰ যতনা এই কান যদি পুৰানো হয় আৰু এই কান যদি পুৰানো হয় আৰু স্বৰলিপি মাথো ওলাবনে মঞ্চ কথা ভাঙি দিলা কিয় ভাল পোৱা ভাওনা তুমি অনেক কথা গোপনে ৰাখিলাম তুমি জনাবনে দিবা মঞ্চ কথা ভাঙি দিলা কিয় ভাল পোৱা ভাওনা তুমি অনেক কথা গোপনে ৰাখিলাম হয় দৰ্শকসকল খুব এটা সাংঘাতিক ৰোমান্টিক গীত বুলি ক'ব লাগিব পুলক বেনাৰ্জীৰ এই গীতটো আমাক উপহাৰ দিছে আমাৰ দৰ্শকসকলক উপহাৰ দিছে বুলি ক'ব লাগিব সীমান্ত মই অকণমান গাবলৈ চেষ্টাই কৰিছোঁ দেই গানটো মাজতে বিলীন হৈ গৈছোঁ আচলতে ইয়াতে আমি পাহৰি আছোঁ এনেকুৱা ডাঙৰ কিবা গীতটো ভাল পাবলৈ গাই আছোঁ আচলতে হয় আচলতে আমি দৰ্শকসকলক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ যিবোৰ আমাৰ চিৰসেউজ গীত সেই গীতসমূহক আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সীমান্ত দাক পৰিচয় কৰাই দিছোঁ আৰু এনেকৈ আমি প্ৰতিগৰাকী শিল্পীক আমাৰ মঞ্চখনলৈ লৈ আহিম দ্য ছ'চিয়েল ভিজনৰ মজিয়ালৈ আপুনি আহিছে কি ক'ব দৰ্শকসকলক এই আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা আপোনাৰ কেনেকুৱা হৈছে মই ভাবিছোঁ বহুত এইটো আদৰণীয় হৈছে হয় হয় ছ'চিয়েল ভিজন পশ্চিম তেজপুৰৰ ছ'চিয়েল ভিজন যিটো যি দুষ্মন্ত শৰ্মাই তুমি যিটো কৰি আছা এইটো কাম বহুত আদৰণীয় হৈছে মাজতে মই কবিতা শুনিলোঁ বহুত ভাল লাগিল অনুপ অসমীয়াই কবিতা ক'লে জ্যোতিময়ে কবিতা শুনিলোঁ এইবিলাক বহুত ভাল কথা হৈছে নে
এইটো হ'ব লাগে, এইবিলাক চৰ্চা হ'ব লাগে, কবিতা গীত এইবোৰ হৈ থাকিব লাগে আৰু মাজত আৰু এক্সপেনশ্যন হ'ব মানে কৰি যাবা। মই বহুত ভাল পাইছোঁ। মোৰ লগত এই সমীৰজ্যোতি বৰুৱা, সমীৰ জেবি বুলি কয় আৰু সমীৰেও খুব আজি মোৰ লগত থাকিল। তেওঁ খুব ভাল বজায় দেই, ভাল গান গাই, ভাল বজায়, ভাল ৰেকৰ্ডিষ্ট। সমীৰ মোৰ লগত আছে, ভাল লাগিল। মই ছ'চিয়েল ভিজনৰ জৰিয়তে অসমবাসীলৈ বা সকলোকে মই শুভেচ্ছা জনাইছোঁ। আমাৰ গীতবিলাক মই যিকেইটা গীত গালোঁ সেইকেইটা মানে কম সময়ৰ ভিতৰত যিকেইটা গীত গালোঁ সেইকেইটা গীত যেন আঁকোৱালি লয় আৰু নতুন প্ৰজন্মই এই গীতবোৰ গাবলৈ চেষ্টা কৰক। লগতে মোৰ বহুত ভাল লাগিল আজি আমাক কেমেৰাত সহায় কৰি দিলে সংগীত শিল্পী সঞ্জীৱ আছে, প্ৰচন্ন আছে। তেওঁলোক বাৰু ইয়াত আজি মানে বাহিৰত আছে। মই ভাল পাইছোঁ, তেওঁলোকো দুইজন সংগীত ভাল পাই কাৰণে আছে দেই, সকলোকে সংগীত সকলোৱে ভাল পাই কাৰণে আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। পুনৰ মই ছ'চিয়েল ভিজনৰ যি মানে উদ্যোক্তা, মই দুষ্মন্ত সমাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক আজি ইয়ালৈ অনাৰ বাবে। ধন্যবাদ। হয় দৰ্শকসকল, আমি অনুষ্ঠান ইমানতে সামৰিছোঁ আৰু সীমান্ত দাক আমি বিদায় দিব লাগিব। এতিয়া শীতৰ নিশা, এই নিশাটোক জীপাল কৰি দিলে আমাৰ মঞ্চলৈ তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিলে। তাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে। ধন্যবাদ।